অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিব। হয়তো আপুনি শুনি আচৰিত হৈছে। হয়, এইটো কথা তেখেতৰ মুখেৰে নিজেই তেখেতে স্পষ্টভাৱে বাৰ্তা দিছে। কেনেকৈ সেই বিষয় সেই কথাষাৰ আপোনাৰ জনা উচিত। বৰ্তমান আপোনালোকে দেখিব পাৰিছে ৱেষ্ট বেংগলত নিৰ্বাচনী প্ৰচাৰত তেখেত আছে আৰু নিৰ্বাচনী প্ৰচাৰত তেখেতে কৈছে, এক প্ৰকাৰৰ চেলেঞ্জ দিছে মমতা বেনাৰ্জীক। মমতা বেনাৰ্জী যদি অসমৰ ডিটেনশন কেম্পত এজন বঙালী হিন্দু মানুহ দেখাই দিব পাৰে, তেখেতে কিন্তু পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে ইতিমধ্যে। আজি এই বাতৰিটো ভাৰতবৰ্ষৰ প্ৰায় নিউজ চেনেলত এটা খলখনিৰ সৃষ্টি হৈছে। তেখেতে স্পষ্ট ভাষাত কৈছে, যদি অসমৰ ডিটেনশন কেম্পত যদি এজন বঙালী হিন্দু মানুহ দেখাই দিব পাৰে, তেনেহলে তেখেতে পদত্যাগ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। এই চ্যালেঞ্জটো ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তেখেতে চ্যালেঞ্জ কৰিছে, এক প্ৰকাৰৰ চ্যালেঞ্জ। অসমৰ ডিটেনশন কেম্পত এজন বঙালী মানুহ হিন্দুক যদি এই ডিটেনশন কেম্পত দেখাই দিব পাৰে, তেখেতে পদত্যাগ কৰিব। এতিয়া এই পদত্যাগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এতিয়া কি পদক্ষেপ লয়, যদি অসমৰ ডিটেনশন কেম্পত যদি এজন হিন্দু বংগালী মানুহ ওলাই বা আছে, তেনেহলে মমতা বেনাৰ্জীৰ কি পদক্ষেপ সেইটো হ'ব লক্ষণীয়। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মন্তব্য কৰিছে, সেই মন্তব্যটো কিমান সঁচা কিমান মিছা ৰাইজে এইবাৰ সিদ্ধান্ত ল'ব। বা যি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজন মুখ্যমন্ত্ৰী আন এজন মুখ্যমন্ত্ৰীক যি চ্যালেঞ্জ দিছে, সেই চ্যালেঞ্জটো কোনে কেনেকৈ গ্ৰহণ কৰিব, সেইটো হ'ব পৰৱৰ্তী লক্ষণীয়। কিন্তু বৰ্তমান আমি দেখা পাইছো যি চ্যালেঞ্জ কৰিছে, পদত্যাগ কৰাৰ যিটো হুংকাৰ দিছে, এইটো হুংকাৰেই নহয়, এইটো এটা যি ধৰ্ম বিভাজনৰ কথা কৈছে, সেই কথাষাৰত কোনে কিমান যুক্তিত আছে, কোনে কিমান সমৰ্থন কৰিছে, সেইটো আপোনাৰ ওচৰত সিদ্ধান্ত। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি চ্যালেঞ্জ কৰিছে, সেই চ্যালেঞ্জটো কিমান সঁচা কিমান মিছা অসমৰ ৰাইজে হয়তো জনা উচিত। তেখেতে স্পষ্ট ভাষাত কৈছে যে মুখ্যমন্ত্ৰী পদৰ পৰা তেখেত পদত্যাগ কৰিব। আৰু কিয় কৰিব হয়তো আপোনালোকে স্পষ্টতা হৈছে। আৰু এই বিষয়টো এই অসম তথা গোটা ভাৰতবৰ্ষত এটা খলখনিৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছে এই কথা বতৰাটো। তো যিয়েই নহওক, কোনে কি কেনেকে পদক্ষেপ লয় সেইটো হ'ব লক্ষণীয়। কিন্তু ৰাজনৈতিক মহলত ৰাজনৈতিক ক্ষেত্ৰত কোনে কেনেদৰে বিভাজনৰ সৃষ্টি কৰিছে, সেই ঘটনাবোৰ ৰাইজে যদি সময়মতে বুজিব নোৱাৰে, তেনেহলে পিছত পস্তাই লাভ নাই। যি সঠিক সিদ্ধান্ত, সেই সিদ্ধান্ত এই যে ভোট, বৰ্তমান অসমতো ভোট হৈ গ'ল, পশ্চিমবংগতো প্ৰথম পৰ্যায়ৰ ভোট হৈ গ'ল, দ্বিতীয় পৰ্যায়ৰ ভোট হোৱা আগমুহূৰ্তত এনেকুৱা এটা বিস্ফোৰণ ঘটাইছে, যিটো বিস্ফোৰণে আজি গোটেই দেশত এটা খলখনিৰ সৃষ্টি হৈছে। যিয়েই নহওক, পৰৱৰ্তী সময়ত আমি দেখা পাম কোনে কাক কেনে ধৰণৰ চ্যালেঞ্জ দিছিল আৰু সেই চ্যালেঞ্জবোৰ কোনে কেনেকৈ একচেপ্ট কৰে, সেইটো সময়ৰ পৰিৱৰ্তনে আমি বুজিব পাম। যেই নহওক, মানুহে ভোট লোৱাৰ কাৰণে বহু কিবা কিবি ৰাজনৈতিক ক্ষেত্ৰত কিন্তু আমি দেখা পাই আহিছো, এইবোৰ ব্যৱহাৰ কৰি আছে। তো ৰাইজৰ সিদ্ধান্ত সঠিক সিদ্ধান্ত, কোনে চৰকাৰ কৰিব কোনে নোৱাৰে, সেইটো 4 মে তাৰিখে সম্পূৰ্ণ ডিটেইলছ সম্পূৰ্ণ ফলাফল আপোনালোকে দেখা পাব।